Hello everyone, welcome to Yasmin's Learning Corner. আজিৰ ভিডিঅ'ত আমি চাম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 2 অনুজীৱ মিত্ৰ আৰু শত্ৰু। সো আমি অনুজীৱৰ যিবোৰ বন্ধুত্ব আছে, অনুজীৱে আমাৰ সৈতে কেনেদৰে বন্ধুত্ব সম্পৰ্ক পালন কৰে সেই বিষয়ে চাই আছিলোঁ। সো ইয়াৰ আগৰ ভিডিঅ'ত আমি চাইছিলোঁ ঘৰুৱা সামগ্ৰীসমূহ প্ৰস্তুতকৰণত অনুজীৱই কেনেকৈ আমাক সহায় কৰে। আজি আমি চাম অনুজীৱে আমাক বাণিজ্যিকভাৱে কেনেকৈ সহায় কৰে, আমি অনুজীৱক বাণিজ্যিকভাৱে কেনেকৈ ব্যৱহাৰ কৰোঁ। বাণিজ্যিকভাৱে অনুজীৱক ব্যৱহাৰ কৰা হয় যিবোৰ এলকহল জাতীয় বস্তু আছে, হুইস্কি, ৰাম, এইবোৰ প্ৰস্তুতকৰণত অনুজীৱ ব্যৱহাৰ কৰা হয়। সুৰা, মদ, এচিটিক এচিড, ভিনেগাৰ তোমালোকে দেখিছা চাগে, তোমালোকৰ কিটচেনত দেখিবলৈ পাবা। ভিনেগাৰ বহুত খোৱা বস্তু প্ৰস্তুতকৰণতো ব্যৱহাৰ কৰা হয়। সো এই ভিনেগাৰো অনুজীৱৰ পৰা প্ৰস্তুত কৰা হয়। আৰু বাণিজ্যিক ভিত্তিত সুৰা আৰু মদ প্ৰস্তুত কৰাত ইষ্ট ব্যৱহাৰ কৰা হয়। ফলৰ ৰস, বাৰ্লি, চাউল আদিত থকা প্ৰাকৃতিক শৰ্কৰাৰ পৰা ইষ্ট উৎপন্ন হয়। তাৰমানে সুৰা মদ যিবোৰ আছে সেইবোৰ প্ৰস্তুতকৰণত ভেঁকুৰ ব্যৱহাৰ কৰা হয়, আৰু ভেঁকুৰ হৈছে কি এটা অনুজীৱ। আৰু এই ভেঁকুৰবিধ ক'ত পোৱা যায়? যিবোৰ গম আছে, চাউল আছে, বাৰ্লি আছে বা ফলৰ ৰস আছে, সেই তাতে যথেষ্ট পৰিমাণে ইষ্ট থাকে। সো তুমি এটা এক্সপেৰিমেণ্ট কৰিব পাৰা। তুমি 500 মিলিলিটাৰৰ এটা বিকাৰ ল'ব পাৰা। বিকাৰ মানে হৈছে এনেকুৱা পাত্ৰ, তোমালোকে লেবত দেখিছা চাগে, কাছৰ এনেকুৱা পাত্ৰ। বিকাৰ এটা লৈ পেলাই তাতে 3/4 তাৰমানে ইমানখিনিমান পানীৰে পূৰ্ণ কৰিবা। কৰি পেলাই তাতে চেনি দিবা। চেনিখিনিত অকণমান ইষ্ট পাউডাৰ মিহলি কৰি দিবা। মিহলি কৰি দিয়াৰ পিছত তাক বহুত সময়ৰ কাৰণে থৈ দিবা, 4-5 ঘণ্টামানৰ কাৰণে থৈ দিবা। থৈ দিয়াৰ পিছত তুমি গোন্ধটো লৈ চাবা তাৰ পৰা কি হৈ আছে। যেনেকুৱা সুৰা যেনেকুৱা গোন্ধাই তেনেকুৱা গোন্ধ এটা ওলাই আছে, তাৰমানে এইটো কি হৈছে, সুৰালৈ পৰিণত হৈছে। কাৰণ ইয়াত মিহলি চেনিখিনি ইষ্টৰ দ্বাৰা সুৰালৈ ৰূপান্তৰিত হয়। তাৰমানে যিখিনি তুমি পানীত যে চেনি দিছিলা, সেই চেনিখিনি কি হৈছে, সুৰালৈ ৰূপান্তৰিত হৈছে। চেনি সুৰালৈ ৰূপান্তৰিত কৰা প্ৰক্ৰিয়াটোক কিন্নন প্ৰক্ৰিয়া বুলি কোৱা হয়। আৰু এটা প্ৰক্ৰিয়া পালা, কিন্নন প্ৰক্ৰিয়া, যিটো প্ৰক্ৰিয়াত কি হৈছে, চেনি সুৰালৈ ৰূপান্তৰিত হৈছে, তাক কি বুলি কোৱা হয়, কিন্নন প্ৰক্ৰিয়া বুলি কোৱা হয়। আৰু এই প্ৰক্ৰিয়াত সহায় কৰিছে কোনে? ইষ্ট নামৰ ভেঁকুৰে। কিন্নন প্ৰক্ৰিয়া যিটো আছে এইটো লুই পষ্টিয়াৰ নামৰ এজন চাইণ্টিষ্টে 1857 চনত ইয়াক আৱিষ্কাৰ কৰিছিল। কিন্নন প্ৰক্ৰিয়াক আৱিষ্কাৰ কৰিছিল। সো অনুজীৱৰ ঔষধি ব্যৱহাৰ। অনুজীৱক আমি ঔষধ হিচাপে কি বেমাৰৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। সো যেতিয়া আমি ডক্টৰৰ ওচৰত যাওঁ, যেতিয়া তুমি বেমাৰ হোৱা ডক্টৰৰ ওচৰত যোৱা, তেতিয়া ডক্টৰে তোমাক এণ্টিবায়'টিক টেবলেট, কেপচুল বা পেনিচিলিনৰ নিচিনা বেজী দিয়ে। সো এই ঔষধবোৰ যিবোৰ আছে সেইবোৰ অনুজীৱৰ দ্বাৰা তৈয়াৰী হয়। এতিয়া এণ্টিবায়'টিক মানে কি? এণ্টি মানে হৈছে বিৰুদ্ধে আৰু বায় মানে হৈছে জীৱিত জীৱ। তাৰমানে জীৱিত জীৱৰ বিৰুদ্ধে, যিবোৰ ৰোগ সৃষ্টিকাৰী জীৱিত জীৱ আছে সেইবোৰৰ বিৰুদ্ধে কাম কৰে এণ্টিবায়'টিকে। সো এই যিটো এণ্টিবায়'টিক আছে, যেতিয়া ডক্টৰে এণ্টিবায়'টিক প্ৰেছক্ৰাইব কৰে, তেতিয়া ডক্টৰে এটা নিৰ্দিষ্ট সময়ৰ কাৰণে 1 উইক 2 উইকৰ কাৰণে ইয়াক প্ৰেছক্ৰাইব কৰে। যদি তাৰ আগতে যদি তোমাৰ ৰোগ ঠিক হৈ যায়, তাৰ পিছতো তুমি সেই নিৰ্দিষ্ট সময়লৈকে এণ্টিবায়'টিক লৈ থাকিব লাগে। নহ'লে কি হয় যে নেক্সট টাইম যদি তুমি আকৌ বেমাৰ হোৱা, তেতিয়া এণ্টিবায়'টিকে কাম নকৰে। গতিকে এজন সুদক্ষ ডক্টৰৰ পৰামৰ্শতহে এণ্টিবায়'টিক ল'ব লাগে। আৰু যিমান দিনৰ কোৰ্চ দিয়ে সেইটো কোৰ্চ কমপ্লিট কৰিব লাগে, যদিও বেমাৰ ঠিক হৈ যায়। আৰু এই এণ্টিবায়'টিকবোৰ কি হয় যে অনুজীৱৰ পৰা প্ৰস্তুত কৰা হয়। এই ঔষধ
পৰে বেমাৰ সৃষ্টিকাৰী অণুজীৱ, তাৰমানে যিবোৰ বেমাৰ সৃষ্টিকাৰী জীৱিত জীৱ আছে সেইবোৰক বাধা দিয়ে। চ' আজিকালি বহুত এণ্টিবায়'টিক পোৱা যায় যিবোৰ ভেঁকুৰ বেক্টেৰিয়া আদিৰ পৰা প্ৰস্তুত কৰা হয়। চ' তাৰে কিছুমানৰ নাম হৈছে যেনেকুৱা ষ্ট্ৰেপ্ট'মাইচিন, টেট্ৰাচাইক্লিন, এৰিথ্ৰ'মাইচিন। এইবোৰ হৈছে ভেঁকুৰ আৰু বেক্টেৰিয়াৰ পৰা প্ৰস্তুত কৰা কিছুমান এণ্টিবায়'টিক। এই যিবোৰ এণ্টিবায়'টিক আছে, এণ্টিবায়'টিকৰ যদি তুমি ডেফিনেশ্যন দিয়া তেতিয়াহ'লে এণ্টিবায়'টিক হৈছে কিছুমান ৰাসায়নিক পদাৰ্থ যিবোৰ অণুজীৱৰ পৰা প্ৰস্তুত কৰা হয়। প্ৰস্তুত কৰি পেলাই তাৰ দ্বাৰা কি কৰা হয়, ৰোগ সৃষ্টিকাৰী অণুজীৱসমূহক মাৰি পেলোৱা হয়। আৰু অণুজীৱ শত্ৰু আৰু মিত্ৰ এইটোৰ ক্ষেত্ৰত এণ্টিবায়'টিকক আমি এটা ভাল এক্সাম্পল হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। এণ্টিবায়'টিক প্ৰস্তুত কৰা হয় অণুজীৱৰ পৰা, যিবোৰ মিত্ৰ অণুজীৱ আছে সেইবোৰৰ পৰা। আৰু এণ্টিবায়'টিক ব্যৱহাৰ কৰি যিবোৰ শত্ৰু অণুজীৱ আছে সেইসমূহক কি কৰা হয়, মাৰি পেলোৱা হয়। ইয়াৰ পৰা দেখা যায় যে অণুজীৱ যিবোৰ আছে সেইবোৰ শত্ৰুও হ'ব পাৰে বা মিত্ৰও হ'ব পাৰে। এণ্টিবায়'টিকৰ বিষয়ে আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে এণ্টিবায়'টিকে কেৱল বেক্টেৰিয়াৰ দ্বাৰা যিবোৰ ৰোগ হয় সেই ৰোগবোৰৰ কাৰণেহে ইয়াক ব্যৱহাৰ কৰা হয়। যদি কেতিয়াবা ভাইৰেল জ্বৰ হয় তেতিয়া কিন্তু এণ্টিবায়'টিক দিয়া নহয়। আৰু এই যিটো এণ্টিবায়'টিক আছে ইয়াক পোনপ্ৰথমতে আলেকজেণ্ডাৰ ফ্লেমিঙে 1929 চনত সৃষ্টি কৰিছিল, আৱিষ্কাৰ কৰিছিল। আলেকজেণ্ডাৰ ফ্লেমিঙে এই এণ্টিবায়'টিক, যাৰ প্ৰথম এণ্টিবায়'টিক যাৰ নাম আছিল পেনিচিলিন, সেইটো তেওঁ ভুলতে আৱিষ্কাৰ কৰিছিলে। তাৰমানে তেওঁ এণ্টিবায়'টিক প্ৰস্তুতকৰণৰ ওপৰত পৰীক্ষা কৰি থকা নাছিলে। তেওঁ বেলেগ এটা বেক্টেৰিয়া যাৰ নাম হৈছে ষ্টেফাইল'কক্কাছ সেইটোৰ কাৰণে তেওঁ এক্সপেৰিমেণ্ট কৰি আছিলে। কক্কাছ মানে হৈছে সৰ্পিল আকাৰৰ বেক্টেৰিয়াৰ কাৰণে তেওঁ পৰীক্ষা কৰি আছিলে। আৰু এই পৰীক্ষাৰ কাৰণে তেওঁ পেট্ৰি ডিছত কি কৰিছিলে, বেক্টেৰিয়া গজিবলৈ দিছিলে। পেট্ৰি ডিছ মানে হৈছে কাঁচৰ সৰু প্লেটৰ দৰে। তাতে তেওঁ যেতিয়া বেক্টেৰিয়া গজিবলৈ দিছিলে, এদিনাখন তেওঁ এক্সপেৰিমেণ্ট কৰি ঘৰ যাওঁতে তেওঁ পেট্ৰি ডিছটো কাভাৰ কৰিবলৈ পাহৰি গ'ল। তেওঁ যেতিয়া পিছত ঘূৰি অহাৰ পিছত বা নেক্সট দিনা যেতিয়া তেওঁ আহি পেলাই দেখিলে যে ষ্টেফাইল'কক্কাছ যিবোৰ বেক্টেৰিয়া আছে সেইবোৰ কি হৈছে যে পেট্ৰি ডিছটোত গজিছে এটা ছাইডত আৰু আনটো ছাইডত মল্ড গজিছে। মল্ড কি হয়, ভেঁকুৰ হয়, হয়নে? এটা ছাইডত মল্ড সেউজীয়া কালাৰৰ মল্ড গজি আছে আৰু য'ত মল্ড গজিছে তাতে বেক্টেৰিয়া গজিব পৰা নাই। তাৰ পৰা তেওঁ গম পালে যে এই যিবোৰ মল্ড আছে এই মল্ডবোৰে বেক্টেৰিয়াৰ বৃদ্ধিত বাধা দিব পাৰে আৰু বেক্টেৰিয়াবোৰক মাৰিও পেলায়, কাৰণ ওচৰে পাজৰে কোনো বেক্টেৰিয়া তেওঁ দেখা পোৱা নাছিলে। গতিকে বেক্টেৰিয়া যিহেতু দ্ৰুত গতিত বৃদ্ধি পায়, গতিকে বেক্টেৰিয়াৰ বৃদ্ধি ৰোধ কৰাৰ কাৰণে কি কৰিব লাগে, এনেকুৱা এটা অণুজীৱ হ'ব লাগে যিয়ে বেক্টেৰিয়াৰ বৃদ্ধি ৰোধ কৰিব পাৰে। আৰু সেইটো অণুজীৱ হৈছে কি, মল্ড। চ' তাৰ পৰা তেওঁ পেনিচিলিন আৱিষ্কাৰ কৰিলে এই পৰ্যবেক্ষণৰ পৰা। আৰু ইয়াৰ নাম তেওঁ পেনিচিলিন ৰাখি তেওঁ এই এক্সপেৰিমেণ্টৰ সমাপ্তি এনেকৈ দিলে যে মল্ড নামৰ যিবোৰ ভেঁকুৰ আছে, ভেঁকুৰবিধে কিছুমান পদাৰ্থ নিঃসৰণ কৰে আৰু সেই পদাৰ্থবোৰে বেক্টেৰিয়াৰ বৃদ্ধিত বাধা দিয়ে। আৰু যিহেতু মল্ডবিধৰ নাম আছিল পেনিচিলিয়াম নটেটাম, সেইকাৰণে তেওঁ এই যিটো এণ্টিবায়'টিক প্ৰস্তুত হৈছিল তাৰ নাম পেনিচিলিয়াম ৰাখিছিল। চ' এনেদৰে প্ৰথম এণ্টিবায়'টিকৰ আৱিষ্কাৰ হৈছিল। চ' এণ্টিবায়'টিক যিবোৰ আছে সেইবোৰ কিছুমান অণুজীৱৰ পৰা ইয়াক প্ৰস্তুত কৰা হয় আৰু ইয়াক বিভিন্ন অণুজীৱৰ দ্বাৰা সৃষ্টি হোৱা ৰোগসমূহক নিৰাময় কৰাৰ কাৰণে ইয়াক ব্যৱহাৰ কৰা হয়। আৰু কেৱল মাত্ৰ মানুহকে নহয়, বেলেগ যিবোৰ প্ৰাণী আছে যেনেকুৱা
চৰাই চিৰিকটি, তাৰপিছত জীৱ জন্তু, সিহঁতৰো যদি ৰোগ হয়, অণুজীৱৰ দ্বাৰা ৰোগ হয়, তেতিয়াহ'লে সেইবোৰ ৰোগ নিবাৰণৰ ক্ষেত্ৰতো ইয়াক ব্যৱহাৰ কৰা হয়। তাৰপিছত উদ্ভিদত হোৱা ৰোগৰ কাৰণেও এণ্টিবায়'টিক ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছত এণ্টিবায়'টিক যিটো মই আগতে কৈছোঁ, এণ্টিবায়'টিক সদায় অৰ্হতাপূৰ্ণ সম্পন্ন যিবোৰ ডক্তৰ আছে, এক্সপিৰিয়েঞ্চ যিবোৰ ডক্তৰ আছে, সেইবোৰ ডক্তৰৰ অনুমতিতহে ল'ব লাগে। আৰু যিটো কোৰ্চ দিয়ে তেওঁলোকে এটা নিৰ্দিষ্ট সময়ৰ, সেইটো সময়লৈকে ইয়াক খাই থাকিব লাগে। আৰু ইয়াক যদি খোৱাত ভুল কৰা হয়, কোৰ্চ ক্লিয়াৰ কৰা নহয় বা তাতকৈ বেছি দিন খোৱা হয়, তেতিয়াহ'লে এণ্টিবায়'টিকে ভাল ফল নিদিয়ে। আৰু অপ্ৰয়োজনীয়ভাৱে এণ্টিবায়'টিক যদি খাই থকা হয়, তেতিয়াহ'লে আমাৰ শৰীৰত যিবোৰ আমাৰ কাৰণে উপকাৰী অণুজীৱ আছে, সেই অণুজীৱসমূহৰ মৃত্যু ঘটে। আৰু এণ্টিবায়'টিকবোৰক যিবোৰ ভাইৰেল ডিজিজ আছে, পানীলগা জ্বৰ, চৰ্দি, কাহ, সেইবোৰত এণ্টিবায়'টিকে কাম নিদিয়ে, কাৰণ এইবোৰ ভাইৰাছৰ দ্বাৰা হয়। যেতিয়া বেক্টেৰিয়াৰ দ্বাৰা যিবোৰ ৰোগ হয়, সেই ৰোগবোৰৰ ক্ষেত্ৰতহে এণ্টিবায়'টিক ব্যৱহাৰ কৰিব পাৰি। প্ৰতিষেধক ছিটা ভেকচিন কি হয়? ভেকচিন নাম শুনিয়ে আছা, COVID-19 কাৰণে ভেকচিন দিয়া হৈ আছে, তোমালোকে ইমিউনিটি শুনি আছা, অসংক্ৰাম্যতা কি। চ' এইটো টপিকত গম পাবা ডিটেইলছত যে ভেকচিন কি হয়, ইমিউনিটি কি হয়। প্ৰতিষেধক ছিটা হৈছে এনেকুৱা এটা প্ৰক্ৰিয়া যাৰ সহায়ত আমাৰ শৰীৰৰ যিটো অসংক্ৰাম্যতা আছে, আমাৰ শৰীৰৰ যিটো ইমিউনিটি আছে, তাক কি কৰা হয়, বৃদ্ধি কৰা হয়, যাতে আমাৰ শৰীৰটো ৰোগ আক্ৰান্ত নহয়, ৰোগৰ বীজাণুৱে যাতে আমাৰ শৰীৰক আক্ৰমণ কৰিব নোৱাৰে। আৰু প্ৰতিষেধক ছিটা যিটো আছে, সেইটো এটা নিৰ্দিষ্ট ৰোগৰ বিৰুদ্ধেহে দিয়া হয়। এনেকুৱা নহয় যে ছিটা দিয়াৰ লগে লগে ই বহুত ৰোগৰ পৰা আমাক বচাব। যিটো নিৰ্দিষ্ট এটা ৰোগৰ কাৰণে ইয়াক দিয়া হয়, সেইটো ৰোগহে ইয়াৰ দ্বাৰা নিবাৰণ হ'ব পাৰে। তাৰমানে ছাপ'জ ধৰা তোমাৰ ঘৰখনক যদি সুৰক্ষাৰ প্ৰয়োজন হয়, তেতিয়াহ'লে তুমি কি কৰিবা, ঘৰত ছিকিউৰিটি লগাবা, হয়নে, গাৰ্ড লগাবা, চকীদাৰ লগাবা, তোমাৰ ঘৰখনক চোৱা চিতা কৰাৰ কাৰণে, যাতে চোৰে তোমাৰ ঘৰক আক্ৰমণ কৰিব নোৱাৰে। ঠিক তেনেদৰে আমাৰ শৰীৰখনকো যেতিয়া সুৰক্ষাৰ প্ৰয়োজন হয়, তেতিয়া আমাৰ শৰীৰক ছিকিউৰিটি দিয়ে কোনে, আমাৰ শৰীৰৰ যিটো অসংক্ৰাম্যতা ব্যৱস্থা আছে, সেইটোৱে। যদি এজন ব্যক্তিৰ অসংক্ৰাম্যতা বহুত বেছি শক্তিশালী হয়, তেতিয়াহ'লে ব্যক্তিজনৰ ৰোগ বহুত কম হয়। আমি দেখিয়ে পাওঁ আমাৰ দৈনন্দিন জীৱনত যে কিছুমান মানুহ বহুত বেছি সোনকালে বেমাৰ হয়, এনিটাইম বেমাৰ থাকে, আৰু কিছুমান মানুহৰ বহুত কম পৰিমাণে বেমাৰ হয়। সাধাৰণতে বুঢ়া মানুহবোৰত বহুত সোনকালে বেমাৰ হৈ যায়, কাৰণ তেওঁলোকৰ অসংক্ৰাম্যতা ব্যৱস্থা যিটো আছে, সেইটো দুৰ্বল থাকে। চ' দুৰ্বল মানুহ যিবোৰ থাকে, সেইবোৰক সোনকালে ৰোগে পায়। আৰু যেতিয়া প্ৰতিষেধক ছিটা আমাৰ শৰীৰত সুমুৱাই দিয়া হয়, তেতিয়া কি কৰা হয়, আমাৰ শৰীৰে সেই ৰোগটোৰ বিৰুদ্ধে এটা ষ্ট্ৰং অসংক্ৰাম্যতাৰ সৃষ্টি কৰে। ছাপ'জ পলিঅ'ৰ কাৰণে প্ৰতিষেধক দিয়া হয় ড্ৰপ হিচাপে, আৰু এই যিবোৰ প্ৰতিষেধক আছে, ভেকচিন যিবোৰ আছে, কেতিয়াবা ড্ৰপ হিচাপে দিয়া হয় আৰু কেতিয়াবা বেজী আকাৰে দিয়া হয়। এতিয়া পলিঅ' ড্ৰপ দিয়া হয় কিহৰ কাৰণে, যাতে ব্যক্তি এজনক পলিঅ' ৰোগ যিটো আছে, পলিঅ' ৰোগৰ বিৰুদ্ধে যাতে ব্যক্তিজনৰ অসংক্ৰাম্যতা শক্তিশালী হয় আৰু ব্যক্তিজন পলিঅ' ৰোগৰ পৰা হাত সাৰিব পাৰে। যদি পলিঅ'ৰ বীজাণু ব্যক্তিজনৰ শৰীৰত সোমায়, তেতিয়াহ'লে এই যিটো প্ৰতিষেধক দি আছে, সেইটোৱে ছিকিউৰিটি গাৰ্ড হিচাপে কাম কৰিব আৰু ইয়াৰ বিৰুদ্ধে যুঁজি পেলাই শৰীৰক ৰক্ষা কৰিব। চ' এইটোৱে হৈছে তোমাৰ প্ৰতিষেধক ছিটা। ল'ৰা ছোৱালী, শিশুক প্ৰতিষেধক ছিটা দিয়াৰ কথা আমি শুনিয়ে থাকোঁ। চ' যেতিয়া আমাৰ শৰীৰত কিবা এটা বীজাণু সোমায়, বাহিৰৰ পৰা যেতিয়া আমাৰ শৰীৰত বীজাণু এটা সোমায়, তেতিয়া আমাৰ শৰীৰে এণ্টিবডি প্ৰস্তুত কৰে। এতিয়া এণ্টিবডি মানেনো কি? এণ্টিবডি মানে হৈছে যে যেতিয়া শৰীৰৰ ভিতৰত এটা বীজাণু সোমায় বা কিবা বাহিৰা
পদাৰ্থ বাহিৰা বস্তু যেতিয়া শৰীৰৰ ভিতৰত সোমায় তেতিয়া শৰীৰে সেই বস্তুটোৰ প্ৰতি এটা সঁহাৰি দিয়ে তাক কি বুলি কোৱা হয় এণ্টিবডি বুলি কোৱা হয়। তাৰমানে শৰীৰটো ৰেডি হৈ যায় তাৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে। আৰু যিটো বীজাণু বা যিটো বাহিৰা বস্তু শৰীৰত সোমায় তাক এণ্টিজেন বুলি কোৱা হয়। আৰু তাৰ বিৰুদ্ধে শৰীৰে যুঁজিবলৈ যি পদাৰ্থ নিঃসৰণ কৰে তাক এণ্টিবডি বা প্ৰতিদেহ গঠন বুলি কোৱা হয়। প্ৰতিদেহ বুলি কোৱা হয়, এণ্টিবডি বা প্ৰতিদেহ বুলি কোৱা হয়। চ' ইয়াতে এণ্টিজেন যিটো আছে সেইটো হৈছে চোৰ। যেনেকুৱা আমাৰ ঘৰত চোৰ আহে, চোৰটো হৈছে এণ্টিজেন আৰু ছিকিউৰিটি গাৰ্ডটো হৈছে প্ৰতিদেহ যিয়ে আমাৰ শৰীৰক ৰক্ষা কৰিব। গতিকে যেতিয়া ভেকচিন দিয়া হয় তাৰমানে আমাৰ শৰীৰৰ ভিতৰত ৰোগৰ বীজাণু এটা সোমোৱাই দিয়া হয় আৰু যিটো বীজাণু নহ'লে মৃত থাকে আৰু নহ'লে দুৰ্বল থাকে। যেতিয়া এইটো আমাৰ শৰীৰত সোমায় তেতিয়া আমাৰ শৰীৰে তাৰ বিৰুদ্ধে কিছুমান প্ৰতিদেহ গঠন কৰি লয় আৰু আমাৰ শৰীৰে সেই বীজাণুটোক মনত ৰাখে। নেক্সট টাইম যেতিয়া এটা সুস্থ বীজাণু যদি সোমায় তেতিয়া আমাৰ শৰীৰে ইয়াৰ বিৰুদ্ধে যুঁজিব পাৰে, কাৰণ শৰীৰে ইয়াক কি কৰি ৰাখিছে, মনত ৰাখিছে। এণ্টিজেন যিকোনো বস্তু হ'ব পাৰে, যেনেকুৱা অণুজীৱ, বেক্টেৰিয়া, ভাইৰাছ, তাৰপিছত ফুলৰ ৰেণু, বিষাক্ত পদাৰ্থ, যিকোনো বস্তুৱে এণ্টিজেন হ'ব পাৰে। আৰু যেতিয়া ইহঁতে আমাৰ শৰীৰত সোমায় আমাৰ শৰীৰে যিটো প্ৰতিদেহ গঠন কৰে সেইটো হৈছে Y আকৃতিৰ প্ৰতিদেহ। আৰু যেতিয়াই এইটো সোমায় আমাৰ শৰীৰত, এণ্টিজেনটো সোমায়, তেতিয়া আমাৰ শৰীৰে সেই প্ৰতিদেহৰ সৈতে ইয়াক বান্ধ খুৱাই পেলাই ইয়াক ধ্বংস কৰে। তোমালোকে ক্লাছ 12ত ইয়াৰ বিষয়ে ডিটেইলছত পাবা, এতিয়া ইমান ডিটেইলছত নালাগে। গতিকে এটা নিৰ্দিষ্ট এণ্টিজেনৰ বিৰুদ্ধে এটা নিৰ্দিষ্ট প্ৰতিদেহ গঠন হ'ব পাৰে। তাৰমানে এবাৰ যদি বেক্টেৰিয়া সোমাইছে তেতিয়াহ'লে নেক্সট টাইম বেক্টেৰিয়া সোমালে শৰীৰে ইয়াক ধ্বংস কৰিব পাৰে, কিন্তু নেক্সট টাইম যদি ভাইৰাছ সোমায় তেতিয়াহ'লে আকৌ শৰীৰে ইয়াৰ সৈতে ইমান ষ্ট্ৰংলি যুঁজিব নোৱাৰে, কাৰণ তেতিয়া ফাৰ্ষ্ট টাইম সোমাইছে, গতিকে শৰীৰে বৰ বেছি প্ৰতিদেহ গঠন কৰিব নোৱাৰে। কিন্তু নেক্সট টাইমৰ কাৰণে শৰীৰ কিন্তু সাজু থাকে। তাৰমানে প্ৰথমবাৰ ছাপ'জ তোমাৰ ঘৰত এটা ছিকিউৰিটি আছে, সেইটো সময়ত বহুতকেইটা চোৰ আহিছে আৰু ছিকিউৰিটিয়ে ঘৰটোক বচাব পৰা নাই। গতিকে কি কৰিব, ঘৰৰ যিজন মালিক আছে তেওঁ আৰু বহুত ছিকিউৰিটি এমপ্লয় কৰিব, বহুত ছিকিউৰিটি ৰাখিব, যাতে নেক্সট টাইম যদি এনেকুৱা ধৰণৰ চোৰবোৰ আহে তেতিয়াহ'লে ঘৰখন বাচি যায়, ছিকিউৰিটিবোৰে যুঁজিব পাৰে, ফাইট কৰিব পাৰে। ঠিক তেনেকুৱা ধৰণৰ আমাৰ শৰীৰত যেতিয়া এটা বীজাণু এবাৰ সোমায় তেতিয়া শৰীৰে সেইটো বীজাণুৰ বিৰুদ্ধে নেক্সট টাইম যুঁজাৰ কাৰণে ৰেডি হয় আৰু তাকে প্ৰতিদেহ বুলি কোৱা হয়। প্ৰতিষেধক ছিটাই এনে ৰোগৰ যেনেকুৱা কলেৰা, যক্ষ্মা, বসন্ত, হেপাটাইটিছ বি ইত্যাদি ৰোগৰ কাৰণে কি আছে, প্ৰতিষেধক ছিটা আছে। আৰু এতিয়া COVID-19ৰো ভেকচিন চলি আছে, তোমালোকে সকলোৱে জানা। বসন্ত ৰোগ যিটো আছে, বসন্ত ৰোগত আগতে বহুত মানুহ ঢুকাইছিলে, গতিকে বসন্ত ৰোগৰ কাৰণে যিটো প্ৰতিষেধক ছিটা সেইটো 1798 চনত আৱিষ্কাৰ কৰিছিল এডৱাৰ্ড জনাৰ নামৰ এজন চাইণ্টিষ্টে ইয়াক আৱিষ্কাৰ কৰিছিল। তাৰপিছত কৈছে যে এই ৰোগসমূহৰ পৰা সকলো ল'ৰা ছোৱালীক সুৰক্ষা দিয়াটো আৱশ্যক। ইয়াৰ বাবে উপযোগী প্ৰতিষেধক ছিটা ওপৰৰ চিকিৎসালয়ত পোৱা যায়। এই যিবোৰ ৰোগ আছে, পলিঅ', বসন্ত, সৰু আই ইত্যাদি ৰোগসমূহৰ কাৰণে ছিটা চিকিৎসালয়ত পোৱা যায় আৰু ইয়াক দিয়া অতি প্ৰয়োজনীয়। আৰু পলিঅ'ৰ বিষয়ে তোমালোকে নিউজত পায়ে থাকা, টিভিত এড আহে পলিঅ'ৰ ড্ৰপ খাবলৈ, দো বুট জিন্দগী কি, অমিতাভ বচ্চনৰ যিটো তোমালোকে এড চাইছা, বা নিউজ পেপাৰত আহে পলিঅ'ৰ ড্ৰপ আহিছে বুলি। আৰু ল'ৰা ছোৱালীক এইটো খুৱাব লাগে যাতে ল'ৰা ছোৱালীয়ে এই ৰোগৰ বিৰুদ্ধে ইমিউনিটি সংক্ৰাম্যতা বনাই ল'ব পাৰে।
বৰাইৰ বিৰুদ্ধে পৃথিৱীজোৰা প্ৰচাৰৰ ফলত পৃথিৱীৰ প্ৰায়ভাগ অঞ্চলৰ পৰা বৰাই নিৰ্মূল হোৱাটো সম্ভৱ হৈছে। বৰাই যিটো বসন্ত ৰোগৰ দৰেই কিছুমান স্কিনত সৰু সৰু পিম্পলৰ দৰে হৈছিল, যিটো বৰাই বুলি কোৱা হয়। আৰু বৰাইৰ বিৰুদ্ধেও এতিয়া যুঁজিব পৰা ঔষধ আমাৰ ওচৰত আছে। মানুহ আৰু আন প্ৰাণীসমূহক বহুতো ৰোগৰ পৰা ৰক্ষা কৰি ৰাখিবলৈ বৰ্তমান বিস্তৃত হাৰত অণুজীৱৰ পৰা প্ৰতিষেধক ছিটা প্ৰস্তুত কৰা হৈছে। গতিকে অণুজীৱ চোৱা আমাৰ কাৰণে কিমান দৰকাৰী হয়। বহুত খাতাৰনাক যিবোৰ ৰোগ আছে, ভয়ানক যিবোৰ ৰোগ আছে, সেই ৰোগসমূহৰ পৰা আমি বাচি থাকিবলৈ অণুজীৱসমূহক ব্যৱহাৰ কৰি আমি ঔষধ প্ৰস্তুত কৰি লওঁ আৰু আমি সুস্থ থাকোঁ। চ' আজি ভিডিঅ'ত ইমানখিনিয়ে। কেনেকুৱা পালা জনাবা। ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।